So hello everyone, welcome back to my YouTube channel. So আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ বহুতে PM কিষাণৰ যোনটো 17 নম্বৰ কিস্তি সেই 17 নম্বৰ কিস্তি 18 জুনত আহিবনে নাহে বা সোমাবনে নোসোমায় আৰু সেই টকা লাভ কৰিবলৈ আৰু এতিয়া কিবা কাম কৰিব লাগিব নেকি সকলো কথা এইটো ভিডিঅ'ত এইটো যে জনাম। আৰু লগতে আপুনি যদি নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে সেই এপ্লাই কেতিয়াৰ পৰা কৰিব পাৰিব। লগতে আপুনি যদি হায়াৰ ছেকেণ্ডাৰীত 60% লাভ কৰিছে তেতিয়াহ'লে আপোনালোকে স্কুটি কেতিয়াকৈ লাভ কৰিব, লগতে সেই নিযুত মইনা আঁচনিৰ লগতে স্কুটি আপোনালোকে লাভ কৰিবনে নকৰে। সকলো যদি ৰেচন কাৰ্ড আছে কিন্তু আপুনি এতিয়ালৈ সেই আঁচনিৰ সুবিধাটো লাভ কৰা নাই, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে যাৰ নেকি ৰেচন কাৰ্ড আছে সিহঁতে গোটেই যোনটো চৰকাৰী আঁচনি সেই আঁচনিসমূহ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে, কিন্তু এতিয়াও বহুতে সুবিধাসমূহ লাভ কৰা নাই। কিন্তু কেলৈ লাভ কৰা নাই সকলো কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পোনপ্ৰথমে লাভ কৰে। চ' বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথম আপডেটটো হৈছে আপোনালোকে যদি PM কিষাণৰ কাৰণে এপ্লাই কৰিছিলে আৰু আপোনালোকে যদি 17 নম্বৰ কিস্তিৰ কাৰণে অপেক্ষা কৰি আছে তেতিয়াহ'লে আপোনালোকে সেই কিস্তি কেতিয়া লাভ কৰিব সেইটো বহুতে সুধি আছিলে। চ' সেইটো আপোনালোকে অহা কাইলৈ যিহেতু 18 জুনৰ পৰা যিহেতু সেই কিস্তিসমূহ দিয়া আৰম্ভ কৰি দিব বুলি যোনটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে, চ' সেইটো আপোনালোকে অহা কাইলৈৰ পৰা আপোনালোকৰ যোনটো বেংক একাউণ্টত আপোনালোকে লাভ কৰিব। কিন্তু সেইটো যদি আপোনালোকে এতিয়ালৈ যি কাম কৰিবলগীয়া আছে সেইটো যদি আপোনালোকে কৰা নাই তেতিয়াহ'লে আপোনালোকে সেই টকা লাভ নকৰে। কি কাম বুলি ক'লে আপোনালোকৰ যোনটো লেণ্ড চিডিং সেইটো ইয়েছ দেখাব লাগিব, লগতে KYC ষ্টেটাছ ইয়েছ দেখাব লাগিব, আৰু আপোনালোকৰ যোনটো বেংক ডিটেইলছ সেইটো বেংক যোনটো একাউণ্ট নাম্বাৰ বা যোনটো পাছবুক সেইটো আধাৰ কাৰ্ডৰ লগত লিংক কৰা হ'ব লাগিব। তেতিয়াহে আপোনালোকৰ যোনটো PM কিষাণৰ 17 নম্বৰ কিস্তি সেই 17 নম্বৰ কিস্তি আপোনালোকে অহা কাইলৈৰ পৰা লাভ কৰিব। চ' সেইটো আছিলে PM কিষাণৰ আপডেট। আৰু আপুনি যদি এতিয়ালৈ কৰা নাই সেইটো যিহেতু এতিয়া ছাৰ্ভাৰ ডাউন হৈ আছে, PM কিষাণৰ যোনটো pmkishan.gov.in যোনটো ৱেবছাইট সেইটো যিহেতু এতিয়া বন্ধ হৈ আছে, এতিয়া আপোনালোকে কোনো ধৰণৰ সেইটোত কাম কাজ কৰিব নোৱাৰিব। যদি আপোনালোকে আগতে কৰি থৈছে আৰু এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি থৈছে তেতিয়াহ'লে আপোনালোকৰ একো অসুবিধা নহয়। আপোনালোকৰ যদি গোটেইকেইটা ইয়েছ দেখাইছে তেতিয়াহ'লে আপোনালোকে অহা কাইলৈৰ পৰা আপোনালোকৰ যোনটো 17 নম্বৰ কিস্তি সেই 17 নম্বৰ কিস্তি আপোনালোকে লাভ কৰিব। আহিলে আপোনালোকৰ যোনটো নিযুত মইনা আঁচনি, চ' সেই নিযুত মইনা আঁচনি কেতিয়াৰ পৰা এপ্লাই আৰম্ভ হ'ব আৰু বহুতে এই ফৰ্মখন স্ক্ৰীণত দেখুওৱা যোনটো ফৰ্ম সেই ফৰ্মখন ফিল আপ কৰি জমা দিছিলে, সেই জমা দিয়া যোনটো ছাত্ৰীসকলে পৰৱৰ্তী পৰ্যায়ত বা এতিয়া কিবা ফৰ্ম ছাবমিট কৰিব লাগিব নেকি, সেইটো যিহেতু ছাৰ্ভে ফৰ্ম আছিলে আপোনালোকে এইটো ফৰ্ম ছাবমিট কৰিলে আপোনালোকৰ যোনটো কলেজৰ ফালৰ পৰা আপোনালোকক যোনটো ফৰ্ম দিয়া হ'ব যোনটো নিযুত মইনা আঁচনিৰ কাৰণে, চ' সেইটো আপোনালোকে ফিল আপ কৰি কলেজত জমা দিব লাগিব। সেইটো আপোনালোকে 1 তাৰিখৰ পৰা সেই ফৰ্মসমূহ লাভ কৰিব। লগতে আপোনালোকে সেইটো গোটেই ডিটেইলছটো দিয়াৰ পাছত আপোনালোকে সেইটো কলেজত ছাবমিট কৰিব লাগিব আৰু কলেজ কৰ্তৃপক্ষই আপোনালোকক সম্পূৰ্ণ কথাটো বুজাই দিব। আৰু লগতে আপোনাৰ প্ৰিন্সিপাল যিহেতু সেইটোত সোমাই পৰিব লাগিব, লগতে সেইটো নিকাভাৱে কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। সেইটো কোনো ধৰণৰ যে প্ৰিন্সিপালে যাক নেকি বেয়া পাইছে সেইটো কাটি দিব বা ভাল পাইছে সেইটো ঘূৰাই দিব, সেইটো নহয়। সকলো ছাত্ৰীয়ে সেইটো সমান সুবিধাটো লাভ কৰিব লাগিব বুলি যিহেতু যোনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে সংবাদ মেলত। চ' সেইটো আপোনালোকে ভয় খাই থাকিব নালাগে আপোনালোকে ফৰ্ম নাপাব নেকি, সেইটো আপোনালোকে সকলো ছাত্ৰীকে দিব লাগিব বুলি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু আপোনালোকৰ যদি কলেজত কিবা কাৰণত ফৰ্মসমূহ শেষ হৈ যায় তেতিয়াহ'লে আপোনালোকক যিহেতু সেই ফৰ্ম ডাউনলোড কৰিব পৰা ব্যৱস্থাও যিহেতু অসম চৰকাৰে কৰি দিম বুলি কৈছে, চ' আপোনালোকে সেইটো চিন্তা কৰি থাকিবলগীয়া নাই। সেইটো যেতিয়া আহিব মই সেইটো আপোনালোকক ভিডিঅ' আকাৰে প্ৰস্তুত কৰি জনাম। লগতে আপোনালোকৰ যোনটো 60% পোৱা ছাত্ৰীসকলে এইবাৰ স্কুটি যিহেতু দিয়াৰ কথা কৈছে, চ' নেক্সট বাৰৰ পৰা যিহেতু 75% পালেহে যিহেতু স্কুটি দিম বুলি কৈছে, চ' এইবাৰ লাক ভাল। চ' আপোনালোকে যদি 60% লাভ কৰিছে তেতিয়াহ'লে আপোনালোকে সেই স্কুটিসমূহ লাভ কৰিব। আৰু কোনে কোনে পাইছে কমেণ্ট কৰি জনাব, লগতে এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব। আৰু লগতে আপুনি যদি সেই 60% লাভ কৰে আপুনি যদি স্কুটি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ নিজৰ চইচ, আপুনি যদি স্কুটি ল'ব বিচাৰে স্কুটি ল'ব পাৰে। লগতে আপুনি যদি নিযুত মইনা আঁচনি ল'ব বিচাৰে তেতিয়াহ'লে আপুনি যিকোনো এটা নিযুত মইনা আঁচনি যদি লয় আপোনালোকে সেই স্কুটিৰ পৰা বঞ্চিত হ'ব, আৰু যদি স্কুটি লয় তেতিয়াহ'লে নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত হ'ব। সেইটো অকল আপোনালোকে যদি 60% পোৱা ছাত্ৰীসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। চ' আপোনালোকে যদি চিম্পলকৈ পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে সেই নিযুত মইনা আঁচনিৰ কাৰণে বঞ্চিত নহয়। আপোনালোকে সেইটো
পাব, কিন্তু যোনে নেকি সেই 60% লাভ কৰিছে, সেই 60% পোৱা ছাত্ৰীসকলেহে সেইটো দুটা অপশ্যন দিছে। যদি স্কুটি লাগে নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত, আৰু যদি নিযুত মইনা আঁচনি লাগে তেতিয়া স্কুটিৰ পৰা আপোনালোক বঞ্চিত হ'ব। যদি ৰেচন কাৰ্ড আছে কিন্তু আপুনি এতিয়ালৈ কোনো ধৰণৰ সুবিধা লাভ কৰা নাই, তেতিয়াহ'লে আপোনালোকে সেই সুবিধাসমূহ কেনেকৈ লাভ কৰিব পাৰিব? এতিয়া যিহেতু অসম চৰকাৰে বা ভাৰত চৰকাৰে কৈ আছে যে ৰেচন কাৰ্ড থাকিলে আপোনালোকে সকলো ধৰণৰ আঁচনি বা সুবিধাসমূহ আপোনালোকে লাভ কৰিব পাৰিব, কিন্তু বৰ্তমান ক্ষেত্ৰত সেইটো দেখিব পোৱা নাই, বা যোনে নেকি সেই সুবিধাসমূহ লাভ কৰাৰ যোগ্য, যাৰ নেকি কোনো ধৰণৰ সা সুবিধা নাই, বা যাৰ নেকি যোনে নেকি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে, যাৰ নেকি ৰেচন কাৰ্ড আছে, কিন্তু সেইসকলে অকল ৰেচন কাৰ্ডৰ যোনটো চাউল, সেই চাউলহে সিহঁতে লাভ কৰি আছে। সিহঁতে কোনো ধৰণৰ, আৰু তাৰ উপৰি আপোনালোক অৰুণোদয় আঁচনি লাভ কৰা নাই, লগতে সেই যোনটো PMAY লাভ নকৰা বহুতো ব্যক্তি এতিয়াও লাখ আছে। চ' সেইসকলক যিহেতু চৰকাৰে দিয়া কথা কৈছে, কিন্তু এতিয়ালৈ সেইটো যিহেতু মাজৰ যোনটো সেইবিলাকক যিহেতু দালাল বুলি কোৱা হয়, চ' সেই দালালসকলে সেইসমূহ লুটি আছে, কিন্তু চৰকাৰক সেইটো দুখটো দি আছে। সেইটো প্ৰত্যেকখন চৰকাৰে, এতিয়া চৰকাৰ বুলিয়ে নহয়, প্ৰত্যেকখন চৰকাৰতে তেনেকুৱা মানুহ থাকে। চ' তেনেকুৱা মানুহ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনো ধৰণৰ উন্নতি নহ'ব, কাৰণ বহুতো তেনেকুৱা দৰিদ্ৰ পৰিয়াল আছে যিয়ে নেকি এতিয়ালৈকে কোনো ধৰণৰ সা সুবিধা পোৱা নাই। এতিয়ালৈ কোনো ধৰণৰ তেনেকৈ অফিচত গৈছে, অফিচত সেই ফৰ্মসমূহ জমা দিছে, কিন্তু সেই ফৰ্মসমূহ তাতে থাকি গৈছে। চ' যেতিয়ালৈকে এই অফলাইন পদ্ধতিটো হ'ব, সেই অফলাইন ডকুমেণ্ট ভেৰিফিকেশ্যনটো হৈ থাকিব, তেতিয়ালৈকে কোনো ব্যক্তিয়ে সেই প্ৰাপ্যসমূহ লাভ নকৰিব। চ' ধনী মানুহে যিহেতু অৰুণোদয় পাই আছে, দুখীয়াই সেইটো বাদ পৰি গৈছে, আৰু ধনীয়ে যোনটো পেঞ্চন পাই আছে, যোনটো দিব্যাংগ পেঞ্চন পাই আছে, কিন্তু যোনে নেকি সঁচাকৈ দিব্যাংগ, সিহঁতে কোনো ধৰণৰ সেই সুবিধাটো লাভ কৰা নাই। সেইটো যিহেতু চৰকাৰৰ দোষ নহয়, বা চৰকাৰে সেইটো সুবিধাটো দিছে, কিন্তু সেই মাজৰ যোনটো কৰ্মচাৰী থাকে, সেই কৰ্মচাৰীসকলে সেইটো লুটি আছে। চ' সেইটোৰ কাৰণে জনসাধাৰণে সেইটো ভুগিব লগা হৈছে। কিন্তু যেতিয়া সেই ইলেকশ্যনৰ সময় আহিব, তেতিয়া মন্ত্ৰী বিধায়কসকলে কৈ থাকিব যে এনেকুৱা দিছোঁ, আপোনালোকে পাইছেনে? চ' সেইটো আপোনালোকক যেতিয়া মিটিং পতা হ'ব, তেতিয়া আপোনালোকক এটকা পইচাৰ কাৰণে বা আপোনালোকক 500 টকা এটা দি আপোনালোক মিটিঙলৈ লৈ যাব, কিন্তু সেইটো পোৱাৰ আশাত আপোনালোকক যোনটো সেই খয়বৰ দিয়াব, কিন্তু আপোনালোকে প্ৰকৃততে সেই সুবিধাটোৰ পৰা বঞ্চিত হৈ গৈ আছে। সেইটো আপোনালোকে সজাগ হ'বলৈ হ'ল, যিহেতু সেইটো সাৱধান হ'ব হ'ল। আৰু আপুনি যদি এতিয়ালৈ পোৱা নাই, সেইটো কমেণ্ট কৰি জনাব। আৰু বহুতো লাখ মহিলা আছে, বা বহুতো লাখ ব্যক্তি আছে যিয়ে নেকি অৰুণোদয় আঁচনি বা PM কিষাণৰ ধন, লগতে আপোনালোকৰ যোনটো PMAY ঘৰ এতিয়ালৈ পোৱা নাই। চ' বহুতো তেনেকুৱা ব্যক্তি আছে, লগতে দিব্যাংগ আঁচনি, সেইটো আঁচনিৰ পৰা বহুতো বঞ্চিত হৈছে। যোন নেকি প্ৰাপ্য, যোন পাবলগীয়া, সেইকেইজনে পোৱা নাই, কিন্তু বেলেগে সেইটো লৈ আছে। চ' সেইটো যিহেতু মাজৰ কৰ্মচাৰীসকলৰ দুখ হৈছে, চ' সিহঁতৰ কাৰণেই যিহেতু এতিয়া চৰকাৰক বদনাম দিবলগীয়া হৈছে, আৰু এতিয়ালৈ সেই উন্নতি হ'ব পৰা নাই। চ' একেটা আছিলে। আৰু আপুনি যদি এতিয়ালৈ সেই আঁচনিসমূহ পোৱা নাই, কমেণ্ট কৰি জনাব। বহুতো এডভাৰটাইজমেণ্টৰ কথা কৈ থাকে, নিউজ পৰ্টেলসমূহতেই হওক বা বহুতো ইউটিউব চেনেলে সেইটো এপ্লাই কৰিলে সেইটো পাই যাব বুলি, কিন্তু সেইটো প্ৰকৃততে কোনো ধৰণৰ সেইটো পোৱা নহয়। সেইটো মাজৰ যোনটো ডকুমেণ্টছ ভেৰিফিকেশ্যন হয়, তেতিয়া লেট্ৰিনৰ ক্ষেত্ৰতে হওক, টয়লেটৰ ক্ষেত্ৰতে হওক, এতিয়া যোনে নেকি সেই ঘোচ ঘাচটো দিব, সিহঁতে পোনপ্ৰথমে লাভ কৰিছে। কিন্তু যোনে চিৰিয়েল নম্বৰ মতে যদি যোৱা হয়, তেতিয়াহ'লে কোনো ধৰণৰ যোনটো এপ্লিকেণ্ট, হিতাধিকাৰী থাকি যাবলগীয়া নহয়। অৰুণোদয়ৰ ক্ষেত্ৰতে হওক, যাক নেকি ভাল পায়, যোনে নেকি ফৰ্মটো ডিষ্ট্ৰিবিউট কৰিছে, সেই যোনে নেকি যাক ভাল পায় সেইটোক দিছে, কিন্তু সেই প্ৰকৃত পাবলগীয়া প্ৰাপ্য মহিলাগৰাকী বা ব্যক্তিগৰাকী সেইটোৰ পৰা বঞ্চিত হৈছে। চ' তেনেকৈ আজিৰ সমাজটো চলি আছে। চ' সেইটো এতিয়া বন্ধ কৰিবলৈ হ'ল। চ' আপোনালোকে যদি সেইটো বন্ধ কৰাটো বিচাৰে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো একেটা আছিলে, একেটা আপডেট আপোনালোকক জনাবলৈ সেইটো ভিডিঅ'টো বনালোঁ। কেনেকৈ পালে কমেণ্ট কৰি জনাব। আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটো দেখিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পোনপ্ৰথমে লাভ কৰে। চ' আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।